প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম সুপ্ৰিম কোৰ্টৰ দ্বাৰা দিয়া এটা ভাৰ্ডিকক লৈ। এই ভাৰ্ডিকটি জড়িত হয় এছিষ্টেণ্ট প্ৰফেচাৰৰ লগত। গুজৰাটৰ এজন টেম্পৰেৰীকৈ এছিষ্টেণ্ট প্ৰফেচাৰ ৰূপে চাকৰি কৰি থকা ব্যক্তিয়ে তেওঁক চেলেৰি কম দিয়াৰ বাবে বা তেওঁ যিটো চেলেৰি পাইছে সেই চেলেৰি তেওঁৰ জীৱন চলিবলৈ দিগদাৰ হোৱাৰ বাবে তেওঁ আদালতৰ কাষ চাপে আৰু তাত গৈ তেওঁৰ যুক্তিটো আছিল যে তেওঁ ইকুৱেলি পে পোৱা নাই। এই কোৰ্ট কেছটো যেতিয়া সুপ্ৰিম কোৰ্টত গৈ পায় তেতিয়া সুপ্ৰিম কোৰ্টে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আগবঢ়ায়। সেই সিদ্ধান্তৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সুপ্ৰিম কোৰ্টৰ বিষয়েটো আপোনালোকে জানেই। সুপ্ৰিম কোৰ্টত জাষ্টিছ P.S. নাৰাছিম্হা আৰু জয়মালা বাগচীয়ে এই কথাটো গুৰুত্ব প্ৰদান কৰে যে যদি শিক্ষাগুৰুসকলক আমি ভগৱানৰ দৰে মানো তেতিয়াহ'লে আমাৰ যি সমাজ, আমাৰ যি ব্যৱহাৰিক জীৱন তাতো যাতে এই কথাটো প্ৰতিফলিত হয় সেই কথাত তেওঁলোকে গুৰুত্ব দিয়ে। তেওঁলোকে কয় যে যদি শিক্ষাগুৰুসকলক তেওঁলোকে যিটো বেতন পাব লাগে তাৰ পৰা যদি বঞ্চিত কৰাই ৰাখিছে কাৰণ তেওঁ পাৰ্মানেণ্ট চাকৰি নকৰে তেতিয়াহ'লে ই এটা অন্যায় ৰূপ হ'ব। সেইটো নহ'বলৈ কাৰণে সুপ্ৰিম কোৰ্টৰ দ্বাৰা এটা ভাৰ্ডিক দিয়া হয় যে কোনো কাৰণতেই টেম্পৰেৰী চাকৰি হ'ল বুলিয়েই এছিষ্টেণ্ট প্ৰফেচাৰক কম পইচা বা কম চেলেৰি দিয়া যাতে নহয়। এই সম্পূৰ্ণ কনটেক্সটো জড়িত হৈ আছিল গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ গুজৰাটৰ এজন কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট প্ৰফেচাৰৰ চেলেৰিৰ লগত। তেওঁক মাত্ৰ 30,000 টকা প্ৰতি মাহে দি আছিল। 2012 চনৰ পৰা কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট প্ৰফেচাৰ ৰূপে তেওঁ কৰ্মৰত আছিল। ইমান দিন কাম কৰিও তেওঁ মাত্ৰ 30,000 টকা পোৱাত আৰু পাৰ্মানেণ্ট এছিষ্টেণ্ট প্ৰফেচাৰৰ দৰেই তেওঁ সকলোখিনি কণ্ট্ৰিবিউশ্যন কৰিছিল। একেই তেওঁৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াও আছিল, কোৱালিফিকেশ্যন আছিল, ইভেন এক্সপিৰিয়েঞ্চো আছিল। তাৰপিছতো যদি ছেইম চেলেৰি দি আছে সেইটো গ্ৰহণযোগ্য নহয় বুলি তেওঁ যুক্তি আগবঢ়াইছিল। এতিয়া নতুন যি জুডিচিয়েল ডিচিশ্যন হ'ল তাত কয় যে ইকুৱেল ৱৰ্কৰ কাৰণে ইকুৱেল পে'মেণ্ট হ'ব লাগে। যদি সকলোৱে সমান কাম কৰিছে তেতিয়াহ'লে পে'মেণ্টটো সমান হ'ব লাগে। ইকুৱেল ৱৰ্ক ইকুৱেল পে'। কণ্ট্ৰেকচুৱেলেই হওক পাৰ্মানেণ্টেই হওক এটলিষ্ট মিনিমাম যি চেলেৰি সেইটো কিন্তু দিবই লাগিব। Contractually appointed assistant professors must receive at least the minimum pay scale of regular assistant professor. Regular assistant professor যি minimum pay scale হয় at least সেই pay scaleটো contractual assistant professor সকলে পাব লাগিব বুলি কৈছে। আৰু ইয়াৰ দ্বাৰা এইটো কথাও প্ৰমাণ কৰিবলৈ বিচাৰিছে সুপ্ৰিম কোৰ্টৰ দ্বাৰা যে যদি আমি এডিকুৱেট ৰেছপেক্ট দিব নোৱাৰোঁ তেওঁক চেলেৰিৰ ৰূপত তেতিয়াহ'লে আমি যিমান বাকী চিম্বলিকেলি কথাবোৰ কৈ থাকোঁ সেইটো কামত নাহিব। কাৰণ তেওঁলোকেও এটা সমাজ গঢ়িবলৈ, এটা দেশ গঢ়িবলৈ বিভিন্ন প্ৰকাৰে সহায় কৰে। গতিকে কোনো কাৰণতে যাতে সেই সহায় তাৰ মূল্য যাতে কম নহয় সেইটো কথা তেওঁলোকে গুৰুত্ব দিয়ে। একেই কথা আমি অকল গুজৰাটতে নহয় সম্পূৰ্ণ ভাৰতবৰ্ষতে বিভিন্ন ঠাইত দেখা পাওঁ। অসমতো আছে তেনে বহু শিক্ষানুষ্ঠান য'ত তেনেধৰণৰ চলি আছে। আৰু যদিও সুপ্ৰিম কোৰ্টৰ যি ৰায়দান এয়া গুজৰাটৰ লগত জড়িত,
কিন্তু সুপ্ৰিম কোৰ্টে যি ৰায়দান দিয়ে সাধাৰণতে সেয়া অভাৰঅল হয়, সকলোৰ বাবে প্ৰযোজ্য হৈ যায়, অকল এটা ঠাইৰ বাবে নহয়। গতিকে ইয়াৰ পৰা হয়তো বাকী যিসকল শিক্ষক বা এছিষ্টেণ্ট প্ৰফেচৰসকল তেনেকুৱাকৈ কাম কৰি আছে কিন্তু ইকুৱেল পে'মেণ্ট পোৱা নাই, বহু বছৰ হৈ গ'ল, তেওঁলোকৰ কাৰণে মানে কিবা এটা পজিটিভিটি আহিছে বুলি মই ভাবিছোঁ। আৰু এই কথাটোৱে মই আপোনালোকৰ আগত ৰাখিবলৈ চেষ্টা কৰিলোঁ।